ছাৰ কংগ্ৰেছৰ চৰকাৰ আছিল তেখেতলোকৰ ওপৰত দলবদ্ধ আক্ৰমণ হৈছিল আৰু গোটেইকেইজন কংগ্ৰেছৰ লগত বহি থকা বিধায়কে আছে ছাৰ তেখেতলোকে এই কথাটো পাহৰি গৈছে নেকি ছাৰ প্ৰশান্ত ফুকনৰ ওপৰত এটাই ইয়াতে আছে ছাৰ প্ৰশান্ত ফুকনৰ ওপৰত সেইকাৰণে প্ৰশান্ত ফুকন ডাঙৰীয়া যেতিয়া পাব্লিক একাউণ্টছ কমিটি ল'বলৈ গৈছিল তেতিয়া তেখেতৰ ওপৰত এটাই কৈছিল মই নাম নকওঁ ইয়াতে আছে প্ৰশান্ত ফুকন ডাঙৰীয়াৰ ওপৰত এটাই কৈছিল ছাৰ যিকেইজনে মাননীয় সাংসদগৰাকীক আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে সেই ব্যক্তিগৰাকী ছাৰ আইডেণ্টিফাই হৈছে তেখেতলোকৰ নাম ছাৰ হাৰুণ জামতলা হৰেশ বছিৰ কাছেম ৰচিদুল আয়ুব লুটকিয়ৰ খালেক মজিবুৰ জাহাংগীৰ ছাৰ তদন্তৰ প্ৰক্ৰিয়া চলি আছে তেখেতে মাননীয় এলপি ডাঙৰীয়াই যিটো কৈছে সেইটো সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় যে অনুশোচনা নাই একো কৰা নাই তেনেকুৱা হোৱা নহয় অধ্যক্ষ ডাঙৰীয়া পুলিচে তদন্ত কৰি আছে মই ইতিমধ্যে নামকেইটা সদনত প্ৰকাশ কৰিলোঁ এইকেইজন ব্যক্তিক আইডেণ্টিফাই কৰা হৈছে গতিকে নিশ্চয়কৈ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব আৰু দোষী সাব্যস্ত হ'লে তেখেতলোকৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা লোৱা হ'ব অধ্যক্ষ মহোদয় ইয়াৰ পূৰ্বেও আমাৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত আক্ৰমণ হৈছিল আমিও নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে আমাকো ভাবুকি প্ৰদান কৰা হৈছিল মহোদয় যোৱাকালি মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছে তেতিয়া তেওঁৰ লগত থকা পিএছঅ'জনে চাৰি যায় ব্লেংক ফায়াৰ কৰে আক্ৰমণকাৰীসকলে মুখত ক'লা কাপোৰ পিন্ধিছিল নে বগা কাপোৰ পিন্ধিছিল মই নাজানো আক্ৰমণকাৰীয়ে ক'লা কাপোৰ পিন্ধিব কোনেনো চিচিটিভিত আহিবলৈ বগা কাপোৰ পিন্ধিব ৰূপহীয়াত আমাৰ জেগাই নহয় ৰূপহী চামগুৰি তেখেতৰ জেগাত কোনোবাই আক্ৰমণ কৰিলে ক'লা কাপোৰ পিন্ধিব বৰ্তমান সাংসদগৰাকীয়ে গুণামাৰী গাঁৱত মিটিং কৰিছে এছপি তাত নিজে উপস্থিত আছে তেখেতৰ নিৰাপত্তাৰ সম্পূৰ্ণ ব্যৱস্থা এছপিয়ে নিজে থাকি কৰিছে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে ৰকিবুল হুছেইনে নগাঁও চামগুৰি ৰূপহীত গ'লে মই তেওঁক আমি সুৰক্ষা বঢ়াই দিম মই দেখা পাইছোঁ যোৱা এবছৰত কেইবাটাও এনেকুৱা ঘটনা ঘটিছে চামগুৰি ৰূপহীত গ'লেই কিবা নহয় কিবা এটা খেলি মেলি হয় মই কাৰণটো ক'ব নাযাওঁ কিন্তু গৃহমন্ত্ৰী হিচাপে মই নিশ্চিত কৰিছোঁ ছাৰ এইখিনি কথাত ছাৰ ইয়াতে ক'ত ছাৰ ভালকৈ মাননীয় অধ্যক্ষ মহোদয় এটা ভালকে হ'ব লাগে কাৰণ এডভান্টেজ আছামক বিফল কৰিবৰ কাৰণে এটা খুব ডাঙৰ চক্ৰান্ত চলি ৰাতিপুৱা বিফল কৰিবৰ কাৰণে এটা ডাঙৰ মন্ত্ৰী ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় মই কৈ আছো মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আছে মই কৈ আছো বহক না চবে বহকচোন অনাৰেবল মেম্বাৰ প্লিজ না আপোনালোকে বহকচোন আৰে সদনটো চলাব লাগিব সবে যদি কপাৰেট নকৰে শ্বেয়াৰক তো মই কেনেকৈ হাউচটো চলাম তো বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ এইটো ময়ো উপলব্ধি কৰোঁ কিন্তু মই ৰুল অনুযায়ী কথাটো কৈ আছোঁ এটাটো হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি সদনত নাই পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ ডাঙৰীয়াও এতিয়ালৈকে নাই আৰু অন বিহাফ অফ মানে ট্ৰেজাৰী আমাৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া এটা কথা মানে তেখেতসকলৰ তৰফৰ পৰা ক'লে মই সেইকাৰণে কৈছোঁ বিষয়টো আমি অন্য দিনত আলোচনা কৰিম এইটো বিষয়ত আৰু আপোনালোকে সেইমতে বহি পালে কিন্তু মহোদয় যোৱাকালি ৰাতিপুৱা এছবি কণ্ট্ৰলত জনোৱা হৈছে 7:17 তোৰ প্ৰগ্ৰেম পুলিচ কণ্ট্ৰল নগাঁৱত জনোৱা হৈছে মহোদয় সঞ্জীৱ ৰয় ঔচিক জনোৱা হৈছে ৰূপহীহাটৰ তাৰপিছত মহোদয় যিটো চৰকাৰে ক'লে যিকোনো মিটিং হ'লে আনকি কাৰোবাৰ ঘৰৰ চোতালত এখন ৰাজহুৱা মিটিং নহয় চোতালত 2 বজাৰ পৰা 5 বজালৈ মিটিং কৰিম বুলি নগাঁও ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেচি ব্ৰাঞ্চৰ পৰা পাৰ্মিশ্যন লোৱা হৈছে তাৰপিছত যদি এজন লোকসভাৰ প্ৰতিনিধিৰ এনেকুৱা নিৰাপত্তা নিশ্চিত নহয় সাধাৰণ নাগৰিকৰ বাবে কি হ'ব পাৰে যেটো কথা আমি এতিয়ালৈকে অনা নাই মহোদয় প্ৰতিদিনে বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে সেই গতিকে নাগৰিকৰ সুৰক্ষাটোৱে আটাইতকৈ ডাঙৰ কথা মহোদয় আমি বাজেটত যিখিনি পাছ কৰিম সেইখিনিতো কোনোবা মানুহে ল'ব লাগিব কিন্তু যদি জনজীৱন শংকিত হৈ থাকে কেনেকৈ সেইখিনি ফল উপভোগ কৰিব সেই গতিকে মহোদয় এই বিষয়টো আপুনি অনুগ্ৰহ কৰি আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰক আৰু আমাক সময় দিয়ক ছাৰ কংগ্ৰেছৰ চৰকাৰ আছিল তেখেতলোকৰ ওপৰত দলবদ্ধ আক্ৰমণ হৈছিল আৰু গোটেইকেইজন কংগ্ৰেছৰ লগত বহি থকা বিধায়কে আছে ছাৰ
তেখেতলোকে এই কথাটো পাহৰি গৈছে নেকি ছাৰ? প্ৰশান্ত ফুকনৰ ওপৰত এটাই ছাৰ, গৈছিল ইয়াতে আছে ছাৰ। প্ৰশান্ত ফুকনৰ ওপৰত এটাই গৈছিল। সেইকাৰণে ইয়াতে আছে ছাৰ। প্ৰশান্ত ফুকনে যেতিয়া পাব্লিক একাউণ্টছ কমিটি ল'বলৈ গৈছিল তেতিয়া তেখেতৰ ওপৰত এটাই গৈছিল, মই নাম নকওঁ, ইয়াতে আছে প্ৰশান্ত ফুকনৰ ওপৰত এটাই গৈছিল। নহয় প্ৰশান্ত ফুকনৰ ওপৰত এটাই গৈছিল। আপুনি প্ৰশান্তৰ ওপৰত এটাই গৈছিল। আক্ৰমণ কৰি আছে নেকি? প্ৰশান্তৰ ওপৰত এটাই গৈছিল। এই আক্ৰমণকাৰী ব্যক্তি ইয়াতে আছে। ইয়াতে আছে, ইয়াতে আছে, ইয়াতে আছে। নাই নাই, এই ঘটনাত আজি আডভান্টেজ আছাম বিফল কৰিবৰ কাৰণে ডাঙৰ চক্ৰান্ত চলিছে। এই চক্ৰান্ত আমি প্ৰতিহত কৰিব লাগিব। এজ পাৰ ৰুল যেহেতু আমি ফাইনেন্সিয়েল গ্ৰান্টৰ আলোচনাৰ দিনা সভা স্থগিত ৰাখি পালে আমি অন্য বিষয়ে আলোচনা কৰিব নোৱাৰো। মই পাইছো এই সভা প্ৰশান্তক কেনেদৰে আক্ৰমণ কৰা হৈছিল আৰু গোটেই ব্যক্তিজন ইয়াতে বহি আছে। এই সংস্কৃতি প্ৰহাৰ তেওঁলোকে মেলিছে, তেওঁলোকে সংস্কৃতি প্ৰহাৰ মেলিছিলে। এই ঘটনা বিনষ্ট কৰিবৰ কাৰণে কৰা হৈছে। যদি অন্য শিতানত আলোচনা কৰিব বিচাৰে নটিচ দিলে সেইমতে আলোচনা কৰিবলৈ লোৱা হ'ব। গতিকে আজি মই সভা স্থগিত প্ৰস্তাৱ ইয়াতে নাকচ বুলি মই ঘোষণা কৰিছো।